আজি উদ্ধাৰ হোৱা নাই যমুনা নৈত সন্ধানহীন হোৱা লোকজনৰ। উল্লেখ্য যে শনিবাৰে ডবকাৰ কছাৰীপাৰা দলঙৰ সমীপত সংঘটিত হৈছিল চাঞ্চল্যকৰ ঘটনাটো। এযোৰ চেণ্ডেল আৰু কিছু নগদ ধন পাৰত থৈ নৈত জাপ দিছিল এজন লোকে। এই ঘটনা প্ৰত্যক্ষ কৰিছিল একাংশ স্থানীয় লোকে। তাৰ পাছতে খবৰ দিয়া হৈছিল ডবকা আৰক্ষীক। ডবকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। আজি পুৱাৰে পৰা আৰক্ষী আৰু SDRF বাহিনীয়ে লোকজনক বিচাৰি চলাইছে অভিযান। কিন্তু এতিয়ালৈকে সন্ধান ওলোৱা নাই লোকজনৰ। ইফালে সমগ্ৰ ঘটনাই কিছু সন্দেহৰ সৃষ্টিও কৰিছে স্থানীয় ৰাইজৰ মনত। কিয়নো ব্যাপকভাৱে খবৰটো প্ৰচাৰ হোৱাৰ পাছতো ওলোৱা নাই পৰিয়ালৰ কোনো এজন লোক। পৰিয়ালৰ লোকে খবৰ নকৰাত সমগ্ৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। অৱশ্যে স্থানীয় লোকৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষী আৰু SDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট DS News 24/7। অতি দুৰ্ভাগ্যজনক ঘটনা। যোৱাকালি এজন মানুহ ইয়াত সন্ধান নদীত জাপ দি পৰিছে বুলি স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিলে। তাৰ পাছত চিঞৰ বাখৰ কৰিছে, পুলিচকো খবৰ দিছে, প্ৰশাসনো আহি যথেষ্ট চেষ্টা চলাইছে। আজি SDRF বাহিনীও আহিছে, আহি ৰাতিপুৱাৰ পৰা তেওঁলোকে অভিযান চলাই আছে, চেষ্টা চলাই আছে। কিন্তু এতিয়ালৈকে মানুহজন বিচাৰি পোৱা নাই বা মানুহজন পোৱা নাই। গতিকে প্ৰশাসনে যিটো চেষ্টা কৰি আছে, স্থানীয় ৰাইজেও চেষ্টা কৰি আছে, অতি ভাল পদক্ষেপ। কিন্তু আমাৰ সন্দেহ হৈছে বা ৰাইজৰো কিছুমান মানুহৰ এতিয়া সন্দেহ উপজিছে যে কোনোবা মানুহে ইয়াত আত্মগোপন কৰিব বিচাৰিছে নেকি, ইয়াতে চেণ্ডেল টকা এইখিনি থৈ। গতিকে এই সকলো পিনে চালি জাৰি চাই এইটো উচিত তদন্ত হওক, আৰু যিহেতু SDRF বাহিনী আছে আৰু তদন্ত কৰিলে মূল বিষয়টো ওলাই পৰিব।